বুৱাৰী লাভাৰ যে সেইটো কাৰণে মই আনিবলৈ ভয় লাগিছে বুলি মুহিম খুৰাক লগ পাই গ'লোঁ। ভাল লাগে দেই তোমালোকৰ ইয়াত ফাটৰ বিহু মই তেনেকৈ চাবলৈ অহা নাই এয়াই প্ৰথম আহিছোঁ আৰু চাইও ভাল লাগিছে দেই বহুত ধুনীয়া লাগিছে ভাল লাগিছে ভাল লাগিছে। কোন জেগাত হয় আপোনাৰ ঘৰ? মোৰ ঘৰ লখিমপুৰ ধলপুৰ। ধলপুৰৰ পৰা আহিছে আজি আহিছে ন? আজি অলপ আহিব পাইছোঁ। ঢকুৱাখানাত ফাট বিহু চাব আহিছে আজি ছেকেণ্ড দিন হয় আৰু দাদাই আমাৰ দোকানৰ মুখেদিয়ে গৈ আছিলে চিনি পাই মই মাত দিলোঁ। তোমালোকে যে এইটো দোকানখন যে দিছা ভাল কৰিছে আৰু গোটৰ নে নাই নিজৰ? নিজৰ পাৰ্চনেল নেকি? তিনিগৰাকীয়ে মিলি পিনে দিছোঁ। ঠিক আছে ঠিক আছে এটা উন্নতি হ'ব লাগিব ন কিবা এটা হ'ব লাগিব এনেই থকাতকৈ এটা দোকানখন যিহেতু বহুত ভাল লাগে দেই। কালি 1 নম্বৰ দিনটো গ'ল আজি 2 নম্বৰ দিন এয়া মৰ্ণিঙৰ পৰা লাগি আছোঁ। এগৰাকীয়ে বনাইছে কাপ পিঠা মই বনাই আছোঁ পুৰি খাবলৈ আহিব দে সকলো এয়া দেখিছে নহয় পুৰি বনাই আছোঁ ঘুগুনিৰ লগত সুন্দৰকৈ খাবলৈ আমাৰ প্ৰথম যাত্ৰা কৰিছে দাদাসকলে আহি এয়া দেখিছে নহয় সুন্দৰকৈ বহি আছে তেওঁলোকে এখন দোকান আনিছে ইয়ালৈ। আমি দুইজনীয়ে দোকানৰ পৰা অকণমান বিৰতি লৈ বিহু চাবৰ বাবে আহিলোঁ যিহেতু ফাট বিহু চাবৰ বাবে বেংগলোৰৰ পৰা আহিছোঁ অকণমানতো বিহু চাবই লাগিব সেয়েহে আহি গ'লোঁ গছতলৰ বিহু চাবলৈ। সুন্দৰ কৰি এওঁলোকে গছতলত বিহু প্ৰগ্ৰেম কৰি আছে সকলো দৰ্শকে এওঁলোকক চাই আছে লগতে আপোনালোককো অকণমান দেখাওঁ বুলি ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু আমাৰ ল'ৰা ছোৱালী সকলো আহি দোকানত উপস্থিত হ'লে যোনে দেখিছে নহয় এক গাড়ী কৰি ল'ৰা ছোৱালীক লৈ আহিলেগৈ মানে ঘৰৰ পৰা আনিছেগৈ দেহা ককাইক ভাইক সকলোকে। আৰু এইপিনে মোৰ ছাবস্ক্ৰাইবাৰ তেওঁ আহিল আমাৰ হোটেললৈ আৰু এইপিনে হৈছে আমাৰ গাঁৱৰ মেম্বাৰ তেওঁৰ লগত আৰু দুজন ব্যক্তি আহিছে তেওঁলোকো আহি আমাৰ হোটেলতে সোমালেহি। আৰু এইগৰাকীয়ে একদম ফ্লাট কিছ দি আছে আজি মানে পানী পুৰি গৰম যিহেতু পৰিছে পানী পুৰি তাই চকী এখন লৈ টেবুল এখনে সেতি বাহিৰত আহি পিনে বেচি আছেহি। দোকানত থাকোঁতে কেতিয়া যে সন্ধিয়া হ'ল ক'বই নোৱাৰিলোঁ। এয়া দেখিছে নহয় জাকে জাকে গাভৰু আৰু দাদাই বনাই আছে কাঁচা চানা তেওঁলোকক খুৱাবৰ বাবে। আৰু এইটো চাইডে দেখিবলৈ পাইছে ৰাতিৰ পৰিৱেশ আজি ছেকেণ্ড নাইট আৰু ছেকেণ্ড নাইটত ফুল নাইট প্ৰগ্ৰেম হ'ব। আৰু এইগৰাকী হৈছোঁ মই বনাই আছোঁ পানী পুৰি টেবুলখন লৈ এইবাৰ পানী পুৰিৰ দায়িত্বটো মই লৈছোঁ মানে তাইক পঠালোঁ হোটেললৈ। আৰু এইপিনে আহি পালেহি আমাৰ নাক কুকি মানে মোৰ ভাগিন আৰু এইপিনে হৈছে অ'কে মানৱ সকলোৱে তেওঁলোকক চিনি পায়। দুইজন হৈছে পপুলাৰ। গাইজ মই আহি গ'লোঁ মামীহঁতৰ দোকানত মানে মই ফাট বিহু চাব আহিছোঁ। মই যদিও ধেমাজি ঢকুৱাখানাৰ ছোৱালী হয় ফাট বিহু চাই নাপাওঁ এইবাৰ প্ৰথম চাইছোঁ আৰু মানে মজা লাগিছে চাই কিনে। আৰু মই এইবিলাক যে দেখিছে পূৰা বুন্দা মেকুৰী নিচিনা হৈ আছে মানে ভূত হৈ কিনে মই ভিডিঅ' বনাই আহিছোঁ এই ৰাতিখন সেইটো কাৰণে মোৰ এনেকুৱা হৈ আছে। এইফালে অ'কে মানস আহি গ'ল মানস হাই কৰি দে ये बहुत चुटिया है देखो गाइस बहुत নহয় তেওঁ মানে উপাধি চুটিয়া সেইটো কৈছোঁ চুটিয়া হয় মানে হিন্দীত কিবা কথা এটা থাকে নাই ই মানে ফানি কৰি দিছে জাষ্ট লুকিং লাইক এ ফানি। আমাৰ মামী ইমান ধুনীয়া ন মোৰ বহুত ভাল লাগে সঁচাকৈ ধুনীয়া ন হয় নাই ইয়াক আনিবলৈ ধুনীয়া সেইটো কাৰণে চিংগল হৈছে দৰা বিচাৰিছোঁ ইয়াক আনিবলৈ মোৰ সেইকাৰণে ভয় হৈছে কাৰণ ই বুৱাৰী লাভাৰ যে সেইটো কাৰণে মই আনিবলৈ ভয় লাগিছে। আমাৰ মামী ধুনীয়া যে দেখিবলৈ আৰু কোৱা জেগাৰ পৰা উঠাই দিলোঁ কাক মামীও মানে শুই আছিলে মামীয়ে মামী শুই আছিলে টোপনি গৈছিলে মামীক উঠাই থৈছোঁ সেইটোকে কৈছে ই ৰাম হাৰামি হৈছে কৈ কথা কেনেকৈ কৈ দিয়ে। মই কঠীয়া যে দেখি নাপাওঁ নহয় প্ৰগ্ৰেম চালে এনেকৈ চাব লগা হয় ধেমাজিত আকৌ জুবিন দা আহোঁতে কঠীয়া যে গাইছ এনেকৈ প্ৰগ্ৰেম চাব লগা হয়। মই কঠীয়া নাচ ফাট বিহুত আজি প্ৰথম আহিছোঁ যদিও ধেমাজি লখিমপুৰৰ ছোৱালী হয়